Hello everyone and welcome back to Tim Enlightened. So we were studying functions, right? My functions or as a second lecture to আৰম্ভ কৰাৰ আগতে মই function or definition to function or এটা সৰু revision কৰিব বিচাৰিছো যদি কোনোবাই এইখিনি জানা already functions or part টো তোমালোকে প্ৰথম part টো skip কৰিব পাৰা আৰু after few minutes তোমালোকে আকৌ চাব পাৰিবা ঠিক আছে so first part টো যদি বিচৰা তোমালোকে skip কৰিব পাৰা because মই just এটা revision কৰি দিছো function So function আসলে কি হয় মই কালি কৈছিলো যে function কি হয় function এটা relation হয় function এটা relation হয় কিন্তু তাত কিছুমান স্পেশাল characters আছে function কি হয় function এটা relation হয় কিন্তু functionত কি আছে এটা স্পেশাল কিছুমান character থাকিব পাৰে এটা চাবা যেনিবা মই দুটা সেট লৈছো this is set A and this is set B মই নাম দিছো set A and this is set B set A আমাৰ elements আছে suppose A B আৰু C এপিনে আছে P Q আৰু R তো এহেত দুটা A ৰ পৰা B লৈ ৰাইট যদি তোমাৰ এটা ফাংচন আছে A ৰ পৰা B লৈ যদি এটা ফাংচন আছে যেনিবা ফাংচনটো হৈছে f of x equals to y ঠিক আছে ফাংচনস বোৰ এনেকৈ ৰিপ্ৰেজেন্ট কৰা হয় ফাংচন মানে কি ফাংচন মানে সম্বন্ধ আৰু মেথছত আমি সম্বন্ধবোৰ দুটা ভেৰিয়েবলৰ মাজত আমি সম্বন্ধবোৰ কেনেকৈ প্ৰকাশ কৰো obviously relation বা এক্সপ্ৰেছ mathematical ইকুৱেচনৰ সহায়তে আমি এক্সপ্ৰেছ কৰিম মই যে তোমাক কওঁ বলে x আৰু y মাজত এটা সম্বন্ধ আছে সম্বন্ধটো কি মই যদি তোমাক কওঁ x আৰু y মাজত এটা সম্বন্ধ আছে সম্বন্ধটো কি তুমি obviously মোক সম্বন্ধটো কেনেকৈ প্ৰকাশ কৰিবা এটা mathematical ইকুৱেচনৰ জৰিয়তে প্ৰকাশ কৰিবা যেনিবা y equal to x plus 5 হয়নে তো x আৰু y মাজত সম্বন্ধটো কি যে y x তকৈ কি 5 কি সৰু ডাঙৰ obviously x টো কি হৈছে x টো সৰু হৈ আছে y টো ডাঙৰ হৈ আছে সো y টো কি হৈ আছে x তকৈ 5 ডাঙৰ হৈ আছে ৰাইট y is 5 greater than x হয় নহয় কথাটো হৈছে x আৰু y মাজত যদি তুমি কোনোবাই এক সম্বন্ধ এটা উলিয়াব দিয়ে মই কি কৰিম obviously মই এটা mathematical ইকুৱেচনৰ সহায়ত এক্সপ্ৰেছ কৰিম হয়নে সো ৰিলেশন মানে একো নহয় দুটা সেটৰ মাজৰ ৰিলেশন মানে হৈছে হেতৰ এলিমেন্টছৰ মাজত কিবা নহয় কিবা এটা mathematical ৰিলেশন আছে হেতুকে আমি ৰিলেশন বুলি কওঁ আৰু সেই ৰিলেশনটো যেতিয়া কিছুমান বিশেষ বৈশিষ্ট্য থাকিব বা কিছুমান বিশেষ characteristics থাকিব তাক আমি ফাংচনস বুলি কওঁ মানে এতিয়া প্ৰথম যেটো স্পেশাল characteristics হ'ব লাগে এটা ফাংচন হ'বৰ কাৰণে হেতু কি আছে আমি জানো যে দুটা সেটৰ মাজত যদি এটা এলিমেন্টে আন এটা এলিমেন্টৰ লগত সম্বন্ধ কৰে যেনিবা সেট A ৰ পৰা B এলিমেন্টটোৱে আৰু সেট B ৰ পৰা Q এলিমেন্টৰ মাজত এটা সম্বন্ধ আছে যিকোনো সম্বন্ধ হ'ব পাৰে ৰাইট বুলে সম্বন্ধ এটা আছে যেতিয়া এটা সম্বন্ধ স্থাপিত হয় ৰাইট প্ৰথম সেটটোৰ এটা এলিমেন্টৰ পৰা সেকেন্ড সেটটো আন এটা এলিমেন্টৰ লগত যেতিয়া এটা সম্বন্ধ স্থাপন হয় তাক আমি ৰিলেশন বুলি কওঁ এই সম্বন্ধ এটা হ'ব পাৰে দুটা হ'ব পাৰে যিমান যি হয় হ'ব পাৰিব কিন্তু এটলিষ্ট এটা সম্বন্ধ হ'বই লাগিব মানে এটা এলিমেন্টৰ লগত আনটো সেটৰ এটা এলিমেন্টৰ এটা সম্বন্ধ থাকিব লাগিব তাক আমি কি বুলি কওঁ তাক আমি ৰিলেশন বুলি কওঁ সো ৰিলেশনৰ কোনো ধৰাবন্ধ নাই সম্বন্ধ এটা হ'লে হ'ল আৰু এটা সম্বন্ধ সৃষ্টি হোৱাৰ পাছত সেই সম্বন্ধটো এতিয়া যদি মোৰ B আৰু Q মাজত এটা সম্বন্ধ আছে তাৰ মানে A আৰু B মানে সেট A আৰু সেট B মাজত কি আছে এটা ৰিলেশন আছে আৰু এই ৰিলেশনটো ফাংচন কেতিয়া হ'ব যেতিয়া দুটা কন্ডিশন ফুলফিল কৰিব সো প্ৰথম কন্ডিশনটো আছিল যে প্ৰথম এই যে সেট নম্বৰ A প্ৰত্যেকটো এলিমেন্টে সেট B ৰ যিকোনো এটা এলিমেন্টৰ লগত কি কৰিব লাগিব সম্বন্ধ কৰিব লাগিব তাৰ মানে সেট A যে এলিমেন্ট কিটা আছে A B C এহেতৰ কিবা নহয় কিবা এটা সম্বন্ধ B ৰ লগত থাকিব লাগিব এই সেট B লগত ABC ৰ কিবা নহয় এটা কিবা সম্বন্ধ থাকিব লাগিবই ঠিক আছে প্ৰথম কন্ডিশনটো সেকেন্ড কন্ডিশনটো আছিল যে A থকা মানে সেট A থকা প্ৰত্যেকটো এলিমেন্টে B ৰ লগত এই সেট B লগত কেৱল এবাৰহে সম্বন্ধ কৰিব পাৰিব তাৰ মানে যদি তোমাক B এ যদি Q লগত সম্বন্ধ কৰি আছে B এ আকৌ P ৰ লগত সম্বন্ধ কৰিব নোৱাৰে B এ যদি Q লগত সম্বন্ধ কৰিছে B এ আকৌ R লগত সম্বন্ধ কৰিব নোৱাৰে মানে এই এলিমেন্ট কিটা A B C এই এলিমেন্ট কিটাই কেৱল এবাৰহে সম্বন্ধ কৰিব পাৰে কেৱল এবাৰহে সম্বন্ধ কৰিব
পাৰিব সো যদি এই দুটা কন্ডিশন স্যাটিসফাই হয় যে প্ৰথম কন্ডিশনটো আছিল যে এই সেটটো বা প্ৰথম সেটটোৰ প্ৰত্যেকটো এলিমেন্টে কিবা নহয় কিবা সম্বন্ধ কৰিব লাগিব আৰু সেকেন্ড কন্ডিশনটো আছিল যে প্ৰত্যেকটো এলিমেন্টে সেট বি লগত কেৱল এবাৰে সম্বন্ধ কৰিব এই দুটা কন্ডিশন স্যাটিসফাই কৰিলে আমি কম যে এটা ফাংশন সৃষ্টি হয় বুলি ঠিক আছে সেইটো আছিল আমাৰ এটা জেনাৰেল ডেফিনিশন মানে ফাংশন কিটো আছিল আমাৰ এটা জেনাৰেল ডেফিনিশন এতিয়া আজি আমি নেক্সট চলে যাম আমি চাব বিচাৰো ৰাইট মই কিবা বস্তু দেখাম সো তোমালোকে চোৱা এতিয়া আমি এতিয়া আগবাঢ়িছো ওকে তো দুটা শব্দ আমি জানো ৰাইট শব্দ কি জানো এটা হৈছে ৰেঞ্জ এটা হৈছে ডোমেইন আমি এটা শব্দ জানো এটা শব্দ হৈছে ৰেঞ্জ এটা শব্দ হৈছে ডোমেইন মই আৰু এটা বস্তু কালি কৈছিলো যেটো হৈছে অৰ্ডাৰ পেয়াৰ ৰাইট মই কালি আৰু এটা বস্তু উল্লেখ কৰিছিলো এটো হৈছে অৰ্ডাৰ পেয়াৰ ধৰি লোৱা দুটা সেট আছে মই এবাৰ সেটৰ নামটো পি আৰু কি দিম হা সেট পি সেট কিউ ইয়াৰ এলিমেন্টস কেইটা এ বি সি আৰু ইয়াত এম এন ও ঠিক আছে সেট এম এন ঠিক আছে এতিয়া মই ধৰিছো সেট পিৰ পৰা সেট কিউ লৈ এটা ফাংশন আছে কি আছে এটা ফাংশন আছে ফাংশন মানে কি অবভিয়াসলি ৰিলেশন হ'বই লাগিব আৰু ৰিলেশন হোৱাৰ পাছত সেই কন্ডিশন স্যাটিসফাই কৰিছে কাৰণে সেট পিৰ পৰা সেট কিউ লৈ এটা ফাংশন আছে তো যেনিবা a ৰ লগত m ৰ সম্বন্ধ b ৰ লগত n ৰ সম্বন্ধ আৰু o c ৰ লগত o ৰ সম্বন্ধ সো সম্বন্ধ কেনেকুৱা a ৰ লগত n ৰ সম্বন্ধ b ৰ লগত সৰি a ৰ লগত m ৰ সম্বন্ধ b ৰ লগত n ৰ সম্বন্ধ c ৰ লগত o ৰ সম্বন্ধ সো কন্ডিশনটো অনুসৰি প্ৰথম সেটটো মানে সেট a ৰ গোটেইকেইটা এলিমেন্টছে সম্বন্ধ কৰিছে প্ৰথম কন্ডিশনটো সেকেন্ড কন্ডিশনটো প্ৰত্যেকটো এলিমেন্টে পি সেটৰ প্ৰত্যেকটো এলিমেন্টে কেৱল এবাৰে সম্বন্ধ কৰিছে সো ইয়াত a ৰ লগত m ৰ সম্বন্ধ আছে কিন্তু a ৰ লগত n বা o ৰ সম্বন্ধ নাই b ৰ লগতো কেৱল এটাৰে সম্বন্ধ আছে সো এবাৰে সম্বন্ধ কৰিছে সো সেইকাৰণে কি হ'ব ফাংশন হ'ব এতিয়া আমি নরমালি কি কৰো আমি যেতিয়া ফাংশন লিখো বা আমি যে ফাংশন বুলি কওঁ আমি যেতিয়া কওঁ যে p ৰ পৰা q লৈ এটা ফাংশন আছে p ৰ পৰা q লৈ এটা ফাংশন আছে in that case okay in that case a p থকা প্ৰত্যেকটো এলিমেন্টক আমি আসলতে ডোমেইন বুলি কব পাৰো সাধাৰণতে ডোমেইন বুলি ইয়াক নকয় কিন্তু ৰিলেশন হোৱাহেঁতেন p থকা প্ৰত্যেকটো এলিমেন্ট ডোমেইন নহলে হয় ৰিলেশন হোৱা হলে p ৰ পৰা q লৈ যদি এটা ৰিলেশন হোৱা হলে p থকা প্ৰত্যেকটো এলিমেন্ট ডোমেইন নহল হয় কিন্তু যেহেতু p ৰ পৰা q লৈ এটা ফাংশন আহিছে সো p থকা প্ৰত্যেকটো এলিমেন্টৰ যেটো সেট হ'ব মানে এই সেটটো চোৱা a, b, c এই সেটটোক আমি কি বুলি ক'ব পাৰো এই সেটটোক আমি ডোমেইন বুলি ক'ব পাৰো ৰাইট the set containing all values of p আসলে p আসলে ডোমেইন কি বুজাই আছো মানে জানা ডোমেইন কি হয় মানে জানা ৰিলেশনত কৈছে ডোমেইন কি হয় মানে কিন্তু ফাংশনৰ ডোমেইন কি হয় মই কথা বুজাই আছো ঠিক আছে সেইটো হৈছে আমাৰ ডোমেইন এতিয়া ৰেঞ্জ কি হ'ব হয় এতিয়া ৰেঞ্জ কি হ'ব ৰাইট সো আমি অলকমান সলভ চেষ্টা কৰো অকমান ডিপত আমি আৰু সলভ চেষ্টা কৰো যে আসলে ডোমেইন আৰু ৰেঞ্জ বুলি আমি কাক ক'ব পাৰো ঠিক আছে ওকে সো মই যে তোমালোকক কৈ আছিলো যে আমি ৰিলেশন যে সৃষ্টি কৰিছো ৰাইট বা সম্বন্ধ সৃষ্টি কৰিছো কেনে সৃষ্টি কৰিছো এটা ইকুৱেশনৰ জৰিয়তে আমি সম্বন্ধ সদায় এটা ইকুৱেশনৰ জৰিয়তে আমি সৃষ্টি কৰো ধৰি লোৱা ইয়াত যেটো সম্বন্ধ আছে বা ইয়াত যেটো ৰিলেশন আছে ৰিলেশনটো হৈছে y equals to f of x so y equals to f of x মানে কি y equals to f of x মানে কি ইয়াত x আৰু y মাজত এটা সম্বন্ধ আছে this is an equation where x and y are related right এই ইকুৱেশনটোৱে আমাক x আৰু y মাজৰ এটা সম্বন্ধ আমাক বুজায় এই ইকুৱেশনটোৱে আমাক x আৰু y মাজৰ এটা সম্বন্ধ বুজায় এটা x আৰু y মানে কি মই বুজাই আছো কিন্তু মন ৰাখা এটা বস্তু মনত ৰাখা যে মই p ৰ পৰা q লৈ যেটো সম্বন্ধ কথা মই কৈ আছো বা যেটো ফাংশনৰ কথা কৈ আছো সেই ফাংশন বা সেই সম্বন্ধটো এনেকুৱা ৰাইট সো মই আগতে কৈছো যে ফাংশন মানে ৰিলেশনে বুজায় মানে এটা এক প্ৰকাৰ ৰিলেশন হয় আৰু ৰিলেশনটো ম্যাথমেটিক্সত কেনেকৈ ৰিপ্ৰেজেন্ট কৰে এটা ম্যাথমেটিক্যাল ইকুৱেশনৰ জৰিয়তে
সো ইয়াত যেটো ম্যাথমেটিক্যাল ইকুয়েশন আমি ব্যৱহাৰ কৰিছো সেইটো স্ট্যান্ডার্ড ফর্মটো হৈছে এটো তাৰ মানে যেটো কথা মই কৈ আছো যে এটা সম্বন্ধ আছে কি সম্বন্ধ আছে y equals to f of x বুলি এটা সম্বন্ধ আছে মই ৰাখা y equals to f of x বুলি এটা সম্বন্ধ আছে মানে on the left hand side y variable to আছে আৰু on the right hand side x variable to আছে সো সম্বন্ধটো তোমাৰ এনেকৈ হ'ব পাৰে ন মই এটা উদাহৰণ দিছো y is equal to x square plus 3 এনেকুৱা এটা সম্বন্ধ হ'ব পাৰে বা y equals to twice x plus 5 মই জাস্ট এটা উদাহৰণ দি আছো এইটা ফাংচন হ'ব পাৰে নহ'ব পাৰে মই নাজানো মই জাস্ট এটা কথা কৈছো মই জাস্ট তোমালোকক এটা মানে ৰিলেচন কেনেকৈ হ'ব পাৰে মই জাস্ট এটা উদাহৰণ দি আছো y equal to x square plus 3 ই ফাংচন হ'ব পাৰে নহ'ব পাৰে মই কনফাৰ্ম নহয় আৰু y equal to twice x plus 5 ই ফাংচন হ'ব পাৰে নহ'ব পাৰে মই নাজানো উদাহৰণ দি আছো যে আমি ৰিলেচন আমি যে ৰিলেচন কেনেকৈ হ'ব পাৰে সো এইটো এটা ৰিলেচন হ'ব পাৰে y equals to fx কি কয় y equals to x square plus 3 ইয়াত বাওঁতে মই y টো লিখিছো কোৱাতে মই x টো লিখিছো মানে মই ইয়াত x আৰু y মাজৰ এটা সম্বন্ধ সৃষ্টি কৰিছো ইয়াতো মই x আৰু y মাজৰ এটা সম্বন্ধ সৃষ্টি কৰিছো সো সম্বন্ধ আমি কেনেকৈ সৃষ্টি কৰো এটা ইকুৱেশনৰ জৰিয়তে আমি সৃষ্টি কৰো আৰু এই যে x ৰ যেটো পাৰ্ট মানে x ৰ যেটো পাৰ্টত মানে x ৰ ভেৰিয়েবলবোৰ আছে মানে যেটো পাৰ্টত মোৰ x ৰ ভেৰিয়েবলবোৰ আছে তাক মই এই ইকুৱেশনটোত মই f of x ৰিপ্ৰেজেন্ট কৰিছো x square plus 3 a পাৰ্টক মই কেনেকৈ ৰিপ্ৰেজেন্ট কৰিছো f of x দি পেলাই মই ৰিপ্ৰেজেন্ট কৰিছো তাৰ মানে যেটো পাৰ্টত x ৰ মানে কোৱান্টিটিজবোৰ থাকিব ৰাইট তাক মই f of x বুলি ৰিপ্ৰেজেন্ট কৰিছো f of x মানে কি x ৰ এটা ফাংচন ঠিক আছে f of x মানে কি x ৰ এটা ফাংচন ৰাইট আৰু কি ফাংচনৰ ভ্যালুটো কি হ'ব y হ'ব তাৰ মানে x square plus 3 মানে কি x ৰ ফাংচন মানে ফাংচনটো x ভেৰিয়েবলত মই ডিফাইন কৰিছো যাৰ ভ্যালুটো মই কি পাম y পাম that's a very simple thing okay so let's proceed further right just a second right so so আমি মই এটা কথা তোমাক বুজাই দিলো যে আমি ৰিলেচন বুলি যেটো কৈ আছো এটো মানে ম্যাথমেটিক্যাল টার্মস অফ ৰিলেচন বুলি কৈ আছো ঠিক আছে এটা সব এই যে p যিখিনি ভ্যালু আছে আৰু ইয়াত q যিখিনি ভ্যালু আছে এই ভ্যালুজ খিনি আমি ৰিপ্ৰেজেন্ট কি কৰিম p থকা যিমানবোৰ এলিমেন্টস আছে p যিমানবোৰ এলিমেন্টস আছে কি কাৰ ভ্যালু কি হৈছে x ৰ ভ্যালু এই ইকুৱেশনটোত মোক যদি কোনোবাই সোধে যে x ৰ মানটো কি বা x ৰ ভ্যালু কি মই কম x ৰ ভ্যালু হৈছে a b c ঠিক আছে প্ৰথম সেটটোত যিবোৰ এলিমেন্টস আছে সেই এলিমেন্টসবোৰ কি হয় x ৰ ভ্যালু হয় কাৰণ মই ফাংচনটো y f of x লিখিছো মানে ফাংচনটো মই x ত ডিফাইন কৰিছো মই y ডিফাইন কৰা নাই মই ৰাখিবা মই ফাংচনটো ইয়াত x ত ডিফাইন কৰিছো ফাংচনটো মই right function is defined on x তাৰ মানে x ৰ যেটো মান হ'ব x ৰ মানটোৱে বা x ৰ ভ্যালুটোৱে y ভ্যালুটো নিৰ্ধাৰিত কৰিব মানে x is independent y is dependent এবোৰ আমি জানা তোমালোকে মানে সো ইয়াত আমি কি কৰিছো আমাৰ যেটো p আছে আমাৰ যেটো p সেট আছে সেই p সেটত থকা প্ৰত্যেকটো এলিমেন্টে কি কৰিব x ৰ ভ্যালুটো বা x ৰ মানটো কৰিছে ৰিপ্ৰেজেন্ট কৰিছে x ৰ মানটো ৰিপ্ৰেজেন্ট কৰিছে আৰু যেটো সেট আৰু the set comprising of all the values of x এনেকুৱাটা সেট যেটো সেটত x ৰ গুটেখিনি মই ভ্যালুজ পাম যেটো সেটত মই x ৰ গুটেখিনি ভ্যালুজ পাম সেই সেটটোকে মই কি বুলি কওঁ ডোমেইন বুলি কওঁ মন ৰাখিবা যেটো সেটত ৰাইট সো যেটো সেটত মই x ৰ গুটেখিনি ভ্যালুজ পাম যেটো সেটত মই x ৰ গুটেখিনি ভ্যালুজ পাম কিহৰ কাৰণে y f of x নামৰ ফাংচনটো কাৰণে y যদি ফাংচনটো x y ডিফাইন কৰা হয় if the function is defined on x right তেতিয়া হলে x ৰ যিমানখিনি ভ্যালুজ আছে right সেই গুটেখিনি ভ্যালুজৰ যেটো সেট হয় বা যেটো সংগতি হয় আমি তাক কি বুলি কওঁ ডোমেইন বুলি কওঁ মানে x ৰ ভ্যালুজ থকা সেটখিনি কি হয় ডোমেইন এতিয়া আমি চাও ৰেঞ্জ মানে কি তোমালোকে এইটো বস্তু মন কৰিছা তোমালোকে এইটো বস্তু হলো মন কৰিছা যে মই যে লিখিছো a equals a relates to m b relates to n আৰু c relates to মানে কি ইয়াত x ৰ মান কি হৈ আছে a হৈ আছে এটো b এটো সো মই এটা মই পেনত কিন্তু চেঞ্জ কৰি তোমালোকক দেখাই আছো এটা তোমালোকে ভালকে বুজি পাবা
এটো চোৱা just here চোৱা এটো হৈছে তোমালোকৰ x ৰ মানখিনি এটো হৈছে তোমালোকৰ y মানখিনি তাৰ মানে এই কোৱেশ্চনটোত যদি মই x ৰ মানটো বহাই দিও তেতিয়াহলে কেনেকৈ দেখিবলৈ হ'ব চোৱা f of x ৰ কাৰণে মই x টো যেনিবা মই a লৈছো তেতিয়াহলে y কিমান পাম মই m পাম কাৰণ a পৰা n লৈ সম্বন্ধ আছে মানে x টো যদি a হয় y টো কি হ'ব m হ'ব মানে f of a equal to m কাৰণ a মানে কি x আছে ন এই কোৱেশ্চনটোত x ৰ সলনি মই কি বহাইছো a বহাইছো সো y সলনি মই কি বহাম m বহাম কিয় বহাম কাৰণ এই যে সেটটো q নামৰ সেটটো কি আছিল m আছিল আৰু a লগত m ৰ সম্বন্ধ আছে সো f of a equals to আকৌ চোৱা মই x ৰ কাৰণে যদি মই b বহাম কি পাম f of b equals to n পাম কাৰণ মই লিখিছো b relates to n আকৌ যদি মই c বহাও f of c মানে কি পাম মই 0 পাম সৰি o পাম হয়নে তাৰ মানে ইয়াত y মানখিনি কি y মানখিনি হৈছে m n o m n o কিহৰ ভ্যালুজ y ভ্যালুজ আৰু g2 সেটত মই y ভ্যালুজ খিনি পাম g2 সেট মানে যিকোনো সেট the set comprising of all the values of y right যেনিবা m n o এটো এটা সেট হ'ল right এই যেটো সেট মই বনালো এই সেটটোকে মই কওঁ ৰেঞ্জ বুলি কওঁ right the range is a set comprising of all the values of y to কি y is a variable প্ৰথম কথা আৰু ফাংশনটো মই x ত ডিফাইন কৰিছো ফাংশনটো মই x ত ডিফাইন কৰিছো সো x ত ডিফাইন কৰা এটা ফাংশনৰ ৰাইট y ৰ যিবোৰ আমি মান পাম বা y ৰ যিবোৰ আমি ভ্যালুজ পাম আৰু সেই ভ্যালুজ খিনি মই যদি এটা সেটত আবদ্ধ কৰি দিও সেই সেটটোকে মই কি বুলি কম ৰেঞ্জ বুলি কম কি বুলি কম মই ৰেঞ্জ বুলি কম সো এই উদাহৰণটোত p সেটটো ডোমেইন হৈ আছে q সেটটো ৰেঞ্জ হৈ আছে মই আৰু এটা উদাহৰণ দি তোমাক বুজাব চেষ্টা কৰিছো মানে চাবাচোন এবাৰ যেনিবা this is one set this is another set এটো set a এটো set b যেনিবা ইকুৱেশন কিটা হৈছে আলফা আৰু বিটা আৰু এপিনে সাপোজ আলফা বিটা গামা এপিনে সাপোজ আছে তোমাৰ p q আৰু r এটা যেনিবা মই এটা ফাংশনৰ সৃষ্টি কৰিম সো ফাংশনটো ওপৰা কলে যাব ফাংশন তোমাৰ a পৰা b লে গৈছে আৰু ফাংশনটো মই লিখিছো y f of x সো আমি কি গম পালো যে ফাংশনটো x ত কি কৰা আছে function is dependent the function is defined on x function is defined on x ধৰি লোৱা আলফাৰ লগত কিউৰ সম্বন্ধ আছে বিটাৰ লগত আলফাৰ লগত পিৰ সম্বন্ধ আছে বিটাৰ লগত কিউ সম্বন্ধ আছে আৰু গামাৰ লগতো কিউ সম্বন্ধ আছে তোমালোকক মই কালি বুজাইছিলো যে আলফাৰ লগত পি সম্বন্ধ বিটাৰ লগত কিউ সম্বন্ধ আৰু গামাৰ লগত কিউ সম্বন্ধ থাকিব পাৰে এটো তোমালোকৰ আলফা বিটা গামা হ'ব সৰি মই এটো ভুলকে লিখিলো এটো কোৱেশ্চনটো এক্সামত শুদ্ধ কৰিছো গামাটো এনেকে লিখে ন this is gamma right alpha beta gamma so alpha লগত কাৰ সম্বন্ধ আছে alpha relates to p beta relates to q and gamma relates to also q এটা বহুত প্ৰশ্ন আহিব যে মইতো কৈছিলো যে সম্বন্ধ এবাৰ হ'ব পাৰে এটো সম্বন্ধ এবাৰই হৈছে বিটাইটো এবাৰে সম্বন্ধ কৰিছে গামাওটো এবাৰে সম্বন্ধ কৰিছে সো এই ফাংশন হয় মই কালিও তোমালোকক বুজাইছিলো যে আমি যিবোৰ কন্ডিশন চেক কৰো ফাংশন হয় আমি ক'ত চেক কৰিম আমি সদায় প্ৰথম সেটটো বা সেট a চেক কৰিম আমি সদায় প্ৰথম সেটত চেক কৰিম আমি সেট b চেক নকৰো সেট b এলিমেন্টস বাকি আছে নে নাই বা সেট b এলিমেন্টস কিবা ৰখি গল নেকি সেট b এলিমেন্টস নিয়ে দুবাৰকৈ বেছি সম্বন্ধ কৰিছে নেকি আমি চেক কৰিব পাৰে সেট b এলিমেন্টস খিনি দুবাৰকৈ বেছি সম্বন্ধ কৰিব পাৰে এটা সব সেট b কি কৰিছে কিউ লগত বিটাৰ সম্বন্ধ আছে কিউ লগত আৰু সম্বন্ধ আছে ই সেট b এ কৰিছে সো সেট b লগত মোৰ কোনো কানেকশনে নাই কাৰণ মই যেতিয়া ফাংশন হয় নহয় চেক কৰিম মই হলে প্ৰথম সেটটোৰ কন্ডিশন খিনি চেক কৰো সেকেন্ড সেটটোৰ কোনো কন্ডিশন নাই প্ৰথম সেটটোহে ৰেস্ট্ৰিকশন থাকে সেকেন্ড সেটৰ কোনো ৰেস্ট্ৰিকশন নাই আৰু প্ৰথম সেটটোৰ ৰেস্ট্ৰিকশনস খিনি ফলো কৰা হৈছে গুটেই কিটা এলিমেন্টসে সম্বন্ধ কৰিছে লগতে এবাৰে সম্বন্ধ কৰিছে আলফা লগত ই এবাৰে সম্বন্ধ বিটাৰ লগত এটাই সম্বন্ধ গামাৰ লগত এটাই সম্বন্ধ কৰিছে সো এই ফাংশন হয় right মই সেট b কথা মই কনসাৰ্নে নহয় okay now coming to this point of range and domain so here domain to কি হ'ব so domain মানে মই কি কৈছিলো যে all the values of x the set comprising of all the values of x আৰু x মানে কি সাধাৰণতে আমি প্ৰথম সেটটো x বুলি ধৰো right আমি সাধাৰণতে প্ৰথম সেটটো আমি x বুলি ধৰো মানে প্ৰথম সেটত আমাক কি থাকে x ৰ মান কি থাকে
এটা থাকিব যদিহে ফাংশনটো x ত ডিফাইন কৰা যদি ফাংশনটো x ত ডিফাইন কৰা হয় তেতিয়াহলে প্ৰথম সেটটো মানে যৰ পৰা ফাংশনটো যায় ফাংশনটো ইয়াত a পৰা b লৈ গৈছে সো প্ৰথম সেটটোত আমি কি পাম x ৰ মান খিনি পাম কাৰণ x ত ফাংশনটো ডিফাইন কৰিছে ঠিক আছে সো ইয়াত x ৰ মানখিনি কি হ'ব পাৰিব যেটো আলফা আছে বিটা আছে গামা আছে ৰাইট সো কি হৈ গল আলফা বিটা গামা যেটো সেট আছে ইয়াত কি হৈ গল আমাৰ ডোমেইন ডোমেইন মানে কি a set comprising of all the values of x ডোমেইন হৈ গল ডোমেইন মানে ইয়াত ডোমেইন মানে কি হৈছে ডাইৰেক্টলি আমি ফাংশনৰ ক্ষেত্ৰত সদায় প্ৰথম সেটটো ডোমেইন এটো মনত কি হ'ল ফাংশনৰ ক্ষেত্ৰত সদায় প্ৰথম সেটটো ডোমেইন হয় মানে হ'ব লাগিবই ৰিলেচনত নহব পাৰে কিন্তু ফাংশনত হয় হ'ব ঠিক আছে এতিয়া আমি চাও ৰেঞ্জ কি হয় আমি চাও ৰেঞ্জ কি হয় এটা বস্তু মন কৰা এইখিনি হৈছে x ৰ মান এইখিনি হৈছে y মান x ৰ মান কি পালো আমি আলফা বিটা আৰু গামা পালো y মান কি পাইছো চোৱা y মান মই কেৱল p আৰু q হে পাইছো ৰাইট r টো কোনো সম্বন্ধ কৰাই নাই r ৰ লগত কোনো সম্বন্ধ নাই সো ই y হ'বই নোৱাৰে কাৰণ f ৰ যেতিয়া তুমি x ৰ মান বহাবা কি হ'ব আমি p পাম আৰু q হে পাম কাৰণ f of alpha p হয় alpha of beta q হয় আৰু alpha of gamma q হয় সো মই x ৰ যেতিয়া মানবোৰ বহাম মই y টো কি পাম কেৱল p আৰু q হে পাম মই r নাপাম কাৰণ r লগত কাৰো সম্বন্ধই নাই ৰাইট সো ইয়াত y ভ্যালুজ কি হ'ব p আৰু q আৰু যেটো সেটত y ভ্যালুজ কি থাকিব কোনটো সেট this is a set comprising of values p and q right এটোকে আমি কি বুলি কম ৰেঞ্জ বুলি কম এটোকে আমি ৰেঞ্জ বুলি কম বহুতে কি ভুল কৰে বহুতে সেট b টো বা সেকেন্ড সেটক ৰেঞ্জ বুলি কৰে এভৰি টাইম নহয় প্ৰতিটো ক্ষেত্ৰত সেট b টো বা সেকেন্ড সেটৰ ৰেঞ্জ নহয় কাৰণ তুমি এনেকে দেখিছা যে ইয়াত y টো p হৈছে আৰু y টো কি হৈছে কিন্তু y ইকুৱেল টু r আমি পোৱাই নাই মানে y মানটো আমি r পোৱাই নাই যদিও সেকেন্ড সেটত r আছে কিন্তু আমি y মানটো r পোৱাই নাই কাৰণ r লগত কাৰো সম্বন্ধই নাই কাৰণ r লগত কাৰো সম্বন্ধই নাই x ৰ মানৰ বাবে আমি সদায় p আৰু q এ পালো আমি r নাপালোৱে সো ইয়াত b এই গুটেই সেট b টো ৰেঞ্জ হ'ব নোৱাৰে ৰাইট ইয়াত p আৰু q টোহে ৰেঞ্জ হ'ব মানে এটো এটা নতুন সেট এই সেটটো মই কিহে গঠিত কৰিছো p আৰু q ৰে ফৰ্ম কৰিছো আৰু এই সেটটো মানে this set is what this set is nothing but values of y this set is nothing but values of y right so the set comprising of all the values of y right is called the range বুজি পাইছা সো যদি ফাংশনটো x ত ডিফাইন কৰে y ডিফাইন কৰিলে উল্টা হৈ যাব আৰু সাধাৰণতে আমি ফাংশনবোৰ y ডিফাইন নকৰো আমি ফাংশনবোৰ সদায় x ত ডিফাইন কৰো সো যদি ফাংশনটো মই x ত ডিফাইন কৰো সেই ফাংশনৰ প্ৰথম যেটো সেট কি সদায় ডোমেইন হ'বই আৰু ৰেঞ্জ কি হ'ব y ৰ মানখিনিৰে গঠিত কৰা সেটটো all the set comprising of all the values of y হেতু আমাৰ কি হৈ যায় ৰেঞ্জ হৈ যায় সো আমি গম পালো ডোমেইন আৰু ৰেঞ্জ মানে কি right so I guess this is clear to all okay এতিয়া আমি যাও আমাৰ মেইন যে টপিক আছে functions or types right so functions or types so generally আমাৰ চাৰিটা প্ৰকাৰৰ functions আছে এটা হৈছে one one function এটা হৈছে many to one function এটা হৈছে into function এটা হৈছে on to function ইয়াৰ ভিতৰত আমাৰ যেটো one one function আছে আৰু আমাৰ যেটো on to function আছে this one one function and this on to function these two functions are very important কাৰণ এই দুটা ফাংশন গঠন কৰি পেলাই বা এই দুটা ফাংশনৰ সহায় লৈ পেলাই আমি বাইজেক্টিভ কৰিব পাৰো আমি কম্পোজিট ফাংশন কৰিব পাৰিম আৰু ultimately will be studying inverse functions so one one function and on to functions are very important functions right so let us understand what is the meaning of one one function মানে কি so this is one set this is another set this is set p this is set q elements are a b c these elements are x not x let malakor confusion lagibo so let it be let the elements be I j k yes I j আৰু এতিয়া প্ৰথম কথা ফাংশন হ'ব হলে কি কৰিব লাগিব আমি জানো ফাংশন হ'ব লাগে ফাংশন হ'ব হলে সেট প্ৰথম সেটৰ তিনটা কন্ডিশন দুটা কন্ডিশন আছে যে প্ৰত্যেকটো এলিমেন্ট সম্বন্ধ কৰিব লাগিব প্ৰথম সেটৰ আৰু সেকেন্ড কথা প্ৰত্যেকটো এলিমেন্ট কেৱল এবাৰে সম্বন্ধ কৰিব পাৰিব সো মই ধৰিছো a ৰ লগত I সম্বন্ধ আছে b ৰ লগত j ৰ সম্বন্ধ আছে আৰু c ৰ লগত k ৰ সম্বন্ধ আছে
ঠিক আছে মই আৰু এটা উদাহৰণ লৈ লওঁ এতিয়া তোমালোকে গম পাবা বস্তুটো right more of our example লৈ লৈছো যেনিবা this is one function this is one set this is another set suppose এইটো হৈছে তোমাৰ set A and this is set B ইয়াৰ এলিমেন্টস কিনে যেনিবা তোমাৰ P Q R and this elements are suppose alpha beta and then gamma so ইয়াত যেনিবা alpha P লগত alpha সম্বন্ধ আছে Q লগত beta সম্বন্ধ আছে আকৌ R লগতো beta সম্বন্ধ আছে ঠিক আছে সো P লগত alpha সম্বন্ধ Q লগত beta সম্বন্ধ আৰু R লগতো beta সম্বন্ধ আছে এটা চাবা এই সেটটো চাবা ঠিক আছে সি f ৰ পৰা q লৈ এটা ফাংচন কৈছে ৰাইট কি ফাংচন y f সাধাৰণতে আমি যিমানো ফাংচন পঢ়িম মনত ৰাখিবা the functions are of the type y f মানে ফাংচনটো x ত ডিফাইন মই কৰিছো সো চোৱা ইয়াত কি হৈছে a লগত i সম্বন্ধ a is related to i b ৰ লগত j সম্বন্ধ b is related to j c লগত k সম্বন্ধ c is related to k আকৌ এই ক্ষেত্ৰত কি হৈছে p লগত আলফাৰ সম্বন্ধ q লগত বিটাৰ সম্বন্ধ আৰু r লগতো বিটাৰ সম্বন্ধ আছে ডিফাৰেন্স কি দুইটা ফাংচন a ৰ পৰা b লৈ এটা ফাংচন হৈছে p ৰ পৰা q লৈ এটা ফাংচন হৈছে ডিফাৰেন্স কি ডিফাৰেন্স হৈছে যে p ৰ পৰা q লৈ কৰা ফাংচনটো এই প্ৰত্যেকটো এলিমেন্টে a b c এ প্ৰত্যেকটো এলিমেন্টে নিজৰ নিজৰ যিবোৰ ইমেজ হয় সেই ইমেজবোৰ বেলেগ বেলেগ এতিয়া ইমেজ আৰু প্ৰি ইমেজ কি আছিল ৰাইট ওকে নালাগে ইমেজ প্ৰি ইমেজ আমি পিছত চাম ডাজন্ট ম্যাটাৰ ডিফাৰেন্স কি সো ডিফাৰেন্স কি হৈছে ইয়াত a i লগত সম্বন্ধ কৰিছে b এ j লগত সম্বন্ধ কৰিছে c এ k লগত সম্বন্ধ কৰিছে মানে প্ৰত্যেকটো এলিমেন্টে ডিস্টিংক্ট এলিমেন্ট মানে ইউনিক এলিমেন্টৰ লগত সম্বন্ধ কৰিছে a লগত i b লগত j c লগত k কিন্তু ইয়াত কি হৈছে ইয়াত p এ q আলফা সম্বন্ধটো কৰিলে ঠিকই আছে কিন্তু q এ বিটা লগত আৰু r এও বিটা সম্বন্ধ কৰিলে মানে ইয়াত দুটা এলিমেন্টে সেট b এটাৰ লগতে সম্বন্ধ কৰিলে মানে ইয়াত ইউনিক ফেক্টৰ ইউনিক নহয় ইয়াত p ৰ লগত আলফা সম্বন্ধ আছে এটো ভাল কথা কিন্তু ইয়াত q ৰ লগত বিটা সম্বন্ধ আছে আকৌ r লগত বিটা সম্বন্ধ আছে তাৰ মানে কি হল যে সেট a ৰ পৰা মই যেতিয়া b লে মই গৈছো তেতিয়া a থকা প্ৰত্যেকটো এলিমেন্টে b ৰ লগত সম্বন্ধটো কৰিছে ফাংচনৰ অনুসৰি কৰিছে কিন্তু a ৰ দুটা এলিমেন্টে b ৰ এটা এলিমেন্টৰ লগত সম্বন্ধ কৰি পেলালে মানে q এও বিটা লগত সম্বন্ধ কৰিলে r এও বিটা লগত সম্বন্ধ কৰিছে ৰাইট তো ইয়াক আমি কি কওঁ মেনি টু ওৱান বুলি কওঁ মেনি টু ওৱান মানে কি বহুত জনৰ পৰা এজনলৈ চোৱা বহুজন মানে কি এটাতকৈ বেছি ন চোৱাচোন ইয়াত q আৰু r বহুত হল নাই এই বহুতৰ পৰা এটালৈ গৈছে মানে বিটালৈ গৈছে যিখন এটালৈ মেনি টু ওৱান বহুতৰ পৰা এটালৈ গৈছে মানে q r কি হয় এটাতকৈ বেছি সো মানে বহুত হৈ গল সো বহুতৰ পৰা এটালৈ সম্বন্ধ হৈছে এটো হৈছে মেনি টু ওৱান ফাংচন ৰাইট তেতিয়া হলে ওৱান টু ওৱান মানে কি চোৱা ইয়াত a লগত i b লগত j c লগত k কি কৰিছে এটাৰ লগত এটা সম্বন্ধ কৰিছে a লগত i কৰিছে a লগত j কৰিছে c লগত k কৰিছে c এ b আৰু b লগত i আৰু c লগত j কৰা নাই b লগত i আৰু c লগত k বেলেগ বেলেগ কৰিছে মানে ওৱান টু ওৱান কৰিছে দিস ইজ ওৱান টু ওৱান ফাংচন সো ওৱান টু ওৱান ফাংচন মানে কি বেলেগ বেলেগ এটা লগত এটা ফাংচন a লগত i b লগত j c লগত k right so এটাৰ লগত এটা ফাংচন কৰিছে বা এটাৰ লগত এটা ফাংচন কৰিছে এটা হৈছে ওৱান টু ওৱান মানে হৈছে যে এটাৰ লগত এটা আৰু মেনি টু ওৱান মানে হৈছে এটাতকৈ বেছি মানে বহুতৰ লগত এটা right so let me give you a brief example see this so m n p a b c yes so m ৰ লগত a সম্বন্ধ কৰিলে n ৰ লগত b এ সম্বন্ধ কৰিলে আকৌ p এ b ৰ লগত সম্বন্ধ কৰিলে মানে কি এটাতকৈ বেছি বহুতৰ লগত এটা সম্বন্ধ মানে n আৰু p এহেত দুটাই মিলি পেলাই b ৰ লগতে সম্বন্ধ কৰিলে সো দিস ইজ মেনি টু ওৱান এটো মেনি হৈ গল কাৰণ এটাতকৈ বেছি আছে এটো মেনি টু ওৱান ৰাইট তেতিয়াহলে ওৱান টু ওৱান মানে কি ওৱান টু ওৱান মানে হৈছে এটাৰ লগত এটা সম্বন্ধ
এটাৰ লগত এটা সম্বন্ধ সো এটাৰ লগত এটা সম্বন্ধ মানে কি চোৱা এটা সম্বন্ধ মানে কি where is the rubber so যে m ৰ লগত a সম্বন্ধ n ৰ লগত b সম্বন্ধ আৰু p ৰ লগত c সম্বন্ধ সো এটাৰ লগত কেৱল এটা সম্বন্ধ আছে so this is k this is 1 to right this is k this is 1 to 1 did you get my point right this is 1 to 1 so এইটোৱে হৈছে many to 1 আৰু 1 to 1 কিন্তু তোমালোকে এনেকে বুজিলেতো নহব তোমালোকে বুজিব লাগিব ইমেজ আৰু প্ৰি ইমেজৰ ভাষাত you have to understand it in the form of image and pre-image image and pre-image ঠিক আছে এতিয়া ইমেজ আৰু pre-image মই কালি কৈছিলো যদি এটা অৰ্ডাৰ পেয়াৰ থাকে যেনিবা a, b তেতিয়া মই a কি বুলি কওঁ pre-image বুলি কওঁ what is a is called pre-image and b is called the image a is called the pre-image and b is called the image এতিয়া তোমালোকে নিশ্চয় ৰিলেচন লিখিব জানা ৰিলেচন এটা ৰিলেচনৰ যিবোৰ এলিমেন্টস হয় এটা ৰিলেচনৰ যিবোৰ এলিমেন্টস হয় আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰো এটা অৰ্ডাৰড পেয়াৰে ৰিপ্ৰেজেন্ট কৰো যিবোৰ এলিমেন্টস হয় এটা ৰিলেচনৰ যিবোৰ এলিমেন্টস হয় আমি তাক কি কৰো এটা অৰ্ডাৰড পেয়াৰতে ৰিপ্ৰেজেন্ট কৰো তোমালোকে জানা সো আমি দেখিছো যে ইয়াত m ৰ লগত a সম্বন্ধ আছে সো ইয়াৰ অৰ্ডাৰড পেয়াৰটো কি হ'ব m, a মানে আমি প্ৰথমতে x ৰ মানটো লিখো পিছত a মানটো লিখো দিস ইজ দা অৰ্ডাৰড পেয়াৰ আকৌ চোৱা n ৰ লগত b ৰ সম্বন্ধ মানে অৰ্ডাৰড পেয়াৰ কি হ'ব n, b n তাৰপিছত তোমাৰ p ৰ লগত c ৰ সম্বন্ধ অৰ্ডাৰড পেয়াৰটো কি হ'ব p, c মানে প্ৰথমতে x ৰ মান পিছত c ৰ মান এই যে মই m, a লিখিছো ইয়াৰ অৰ্থ হৈছে যে m টো হৈছে প্ৰি ইমেজ m টো হৈছে প্ৰি ইমেজ আৰু a টো হৈছে ইমেজ কাৰ ইমেজ m হৈছে a ৰ ইমেজ m is the image of a m টো হৈছে a ৰ ইমেজ আৰু a টো হৈছে I'm sorry m টো হৈছে a ৰ প্ৰি ইমেজ m is the প্ৰি ইমেজ of a m হৈছে a ৰ প্ৰি ইমেজ আৰু a টো হৈছে m ৰ ইমেজ so a is the image of m a is the right what is a is the image of m and what is m m is the pre-image m is the pre-image of it so this is a very interesting example and this is a very interesting thing you should know right so a is the image of m I'm sorry again a is the image of n right a is the image of n and m is the pre-image of it so এটা অৰ্ডাৰ পেয়াৰৰ প্ৰথম যেটো কম্পোনেন্ট হয় তাক আমি প্ৰি-ইমেজ বুলি কওঁ আৰু সেকেন্ড যেটো কম্পোনেন্ট হয় আমি তাক ইমেজ বুলি কওঁ ঠিক আছে এতিয়া 1 to 1 ত কি হয় 1 to 1 ত কি হয় যে আমাৰ যিবোৰ ইমেজ থাকে আমাৰ যিবোৰ ইমেজ থাকে সেই ইমেজবোৰ কি হয় ইউনিক হয় মানে m ৰ কাৰণে মই যেটো ইমেজ পাম n ৰ কাৰণে আকৌ মই কিনে বেলেগ ইমেজ পাম চোৱাচোন মই m ৰ কাৰণে মই যেটো ইমেজ পাইছো m ৰ ইমেজ কি a মানে m ৰ কাৰণে মই যেটো ইমেজ পাইছো n ৰ কাৰণে কিন্তু ইমেজটো বেলেগ n ৰ কাৰণে মই b পাইছো সো m ৰ কাৰণে ইমেজটো হৈছে a n ৰ কাৰণে ইমেজটো হৈছে b আকৌ p ৰ কাৰণে ইমেজটো হৈছে c সো 1 to 1 ৰ ক্ষেত্ৰত কি হয় ইমেজবোৰ ডিস্টিংক্ট হয় মানে ঠিক আছে ইমেজবোৰ কি হয় ডিস্টিংক্ট হয় ঠিক আছে ইমেজবোৰ কি হয় ডিস্টিংক্ট হয় কিন্তু মেনি টু 1 কৰিলে কি হয় ইমেজবোৰ ডিস্টিংক্ট নহয় ফৰ এক্সাম্পল যদি মই এইটো উদাহৰণতে মই দেখাও ৰাইট যদি মই এইটো উদাহৰণতে মই যদি দেখাই দিও suppose p লগত এবাৰ b ৰ সম্বন্ধ হৈ আছে সো আমাৰ অৰ্ডাৰটো কি হ'ব m, a right n, b আৰু p, b সো m ৰ কাৰণে ইমেজ মই a পালো ঠিক আছে n ৰ কাৰণে ইমেজ পালো মই b আকৌ p ৰ কাৰণে মই ইমেজ পাই গলো b সো যেতিয়া মই many to 1 বুলি কম তেতিয়া কি কৰি আমি জানিম যে কৰবাত নহয় কৰবাত ইমেজ কিন্তু একেই কৰবাত নহয় কৰবাত দুটা প্ৰি-ইমেজৰ বা দুটা এলিমেন্টৰ কাৰণে মানে দুটা you can say that for two elements of the set A বা প্ৰথম সেটটোৰ দুটা এলিমেন্টৰ কাৰণে ইমেজটো আমি একে পাব পাৰো ৰাইট মিনিমাম দুটা এলিমেন্টৰ ইমেজ একে হ'ব লাগিব যেনেকৈ চোৱা n টো কি হয় n টো হৈছে প্ৰথম সেটৰ এলিমেন্ট
মানে এলিমেন্ট অফ what the codomain তোমালোকে সবেই জানা যে প্ৰথম সেটটো কি হয় আমি codomain বুলি কওঁ মানে প্ৰথম সেটটো আমি কি বুলি কওঁ codomain বুলি কওঁ আৰু সাধাৰণতে we say as the range হয় না সো এই প্ৰথম সেটটোৰ যেটা আমি এলিমেন্ট আছে কি এলিমেন্ট গিটাৰ যেটা ৰেঞ্জ হয় কিছুমান ক্ষেত্ৰত আমি যেটো আমি ৰেঞ্জ পাম বা আমি যেটো ইমেজ পাম ইমেজ আমি কি পাইছো একে পাইছো সো n ৰ কাৰণে b p ৰ কাৰণে সো n আৰু p ৰ কাৰণে ইমেজ কি হৈ গল একে হৈ গল right so কিছুমান ক্ষেত্ৰত আমি কি পাও ইমেজটো আমি একে পাও so হেতুৱে হৈছে many to one so in terms of one to one images are distinct and unique in case of many to one কেতিয়াবা কেতিয়াবা কি হয় কিছুমান ক্ষেত্ৰত আমাৰ কি হয় ইমেজটো আমি একে পাও so that is what is one to one and many to one মানে হৈছে এটা লগত এটা সম্বন্ধ many to one মানে হৈছে বহুতৰ লগত এটা সম্বন্ধ ঠিক আছে so that is many to one and one to one what is onto and what is into very interesting and it is very simple this is one set A right this is one set A this is one set B suppose the elements are alpha beta and gamma and this is P Q and R if alpha is related to P beta is related to Q again gamma is also related to Q so চোৱা alpha লগত P ৰ সম্বন্ধ বিটাৰ লগত কিউৰ সম্বন্ধ আৰু গামাৰ লগতো কি সম্বন্ধ আছে কিউৰ সম্বন্ধ আছে সো আমি গমে পাইছো আমি আগৰ পৰা চাই আছো যে এটা ফাংচন হয় ফাংচনটো হৈছে y = f সো এই ক্ষেত্ৰত wait নাইকা হৈ গল just a second let me resume right সো আমি কি গম পালো যে এটা ফাংচন লগে জানাই তোমালোকে দেখি আহিছে আগতে হয়নে সো ইয়াত আমি কি গম পালো আমাৰ আমি অৰ্ডাৰ্ড পেয়াৰ কেইটা আমি নিলিখো ইয়াত আমি জাস্ট ইয়াত আমি ভিডিও এনালাইজ কৰিম আমি জাস্ট ভিডিও এনালাইসিস কৰিম তো চোৱা এই এক্সাম্পলটোত বিৰ এটা এলিমেন্ট খালি ৰাখি আছে মানে বিৰ এটা এলিমেন্ট এই যে r এলিমেন্টটোৱে কোনো সম্বন্ধ কৰা নাই বিৰ এই r এলিমেন্টটোৱে কোনো সম্বন্ধ কৰা নাই যদি বিৰ এটা বা দুটা হয় বিৰ যদি এটা দুটা বা এটাতকৈ বেছি বিত যদি এটা বা এটাতকৈ বেছি এলিমেন্টৰ কোনো সম্বন্ধ নাথাকে right আমি তাক কি বুলি কওঁ আমি তাক কওঁ into function this is a very important concept গম পাইছানে যেতিয়া সেকেন্ড সেটটো বা বি সেটটো হয় যেতিয়া ফাংশনটো a পৰা b লে যায় তো যেটো আমাৰ সেকেন্ড সেট আছে ৰাইট সেই সেকেন্ড সেটৰ কিবা নহয় কিবা এলিমেন্টে যদি ৰিলেশন কৰিবলৈ মানে নোৱাৰে বা নকৰে বা থাকি যায় আমি তাকে ইনটু বুলি কওঁ তোমালোকে কিটো বস্তু এনেকৈ মই ৰাখিব পাৰা ইন মানে হৈছে ভিতৰত সোমাই থকা আৰু ই r2 ভিতৰত সোমাই আছে উইদাউট এনি ফৰ্মিং ৰিলেশন সো ইয়াক আমি ইনটু ফাংশন বুলি কওঁ ঠিক আছে সো যদি সেকেন্ড সেটটোৰ কিবা এলিমেন্টে ৰিলেশন নকৰাকৈ থাকি যায় তাক আমি কি বুলি কওঁ ইনটু ফাংশন আৰু onto আৰু এটা বাকি আছে কেটো হৈছে আমাৰ onto ফাংশন সো onto ফাংশনত কি হয় onto ফাংশন কি মই যদি এটা উদাহৰণ এটা দিম ৰাইট যদি মই তোমাক এটা উদাহৰণ এটা দিম এখানে লিখিছো এটা সিম্পল হয় এক্সাম্পলটো ওৰকে লিখি দিছো a b সাপোজ এটা তোমাৰ a আছে এটা সাপোজ তোমাৰ b আছে এটা সাপোজ তোমাৰ p আছে এটা সাপোজ তোমাৰ q আছে সো a লগত b ৰ সম্বন্ধ p ৰ লগত q ৰ সম্বন্ধ তুমি কি দেখিলো ইয়াত তুমি সো onto আৰু into কৰোতে আমি b টো এনালাইসিস কৰিম onto আৰু into কৰোতে আমি b এনালাইসিস কৰিম আৰু many to one আৰু one to one বুলি যদি আমি কওঁ আমি কিটা এই সেটটো এনালাইসিস কৰিম মানে one to one বা many to one বুলি ক'লে আমি সেট 8 চাম সেট 8 কি ঘটি আছে আৰু one and into আৰু onto বুলি ক'লে আমি সেট b চাম সো এই ক্ষেত্ৰত কি হৈছে a লগত b সম্বন্ধ আৰু p লগত কি সম্বন্ধ মানে ইয়াত সেট b কোনো ধৰণৰ এলিমেন্টস বাকি থকা নাই সেট b প্ৰত্যেকটো এলিমেন্টে সম্বন্ধ সৃষ্টি কৰিলে সো ই হৈ গল onto ফাংশন ই হৈ গল তোমাৰ onto ফাংশন সো আমাৰ যেটা ফাংশন আছে 1 1 বা onto right 1 1 বা onto বা many to one বা 1 to one this is a very important concepts right আমি many to one আৰু 1 to one বুজি পালো onto আৰু into বুজি পালো into মানে হৈছে set bit বা second setত কিবা নহয় কিবা এলিমেন্টে সম্বন্ধ কৰিবলৈ থাকি যায় আৰু onto মানে হৈছে b ৰ প্ৰত্যেকটো এলিমেন্ট সম্বন্ধ কৰিব এটা সাধাৰণতে প্ৰথম সেটৰ প্ৰতিটো এলিমেন্ট সম্বন্ধ কৰিব লাগিব একৰিং ডেফিনিশন কিন্তু set b এই যে set b যে মই লিখিছো ৰাইট বা সেকেন্ড সেটৰ কথা যে মই কৈ যে আছো এই সেকেন্ড সেটটো
right? A second set টোৰো যদি প্ৰত্যেকটো এলিমেন্টে সম্বন্ধ কৰে আমি তাক অনটো বুলি কওঁ কিন্তু এটা যদি এলিমেন্ট বাকি থাকি যায় সেকেন্ড সেটৰ কাৰণে তাক আমি ইনটো বুলি কওঁ সো এটা হেতুৱে আমাৰ অনটো আৰু ইনটো ডেফিনেশন বা কনসেপ্ট বুজি পালা সো দিস ইজ অল अबाउट onto functions and into functions এতিয়া আমি সাম গ্ৰাফিক্যাল ইন্টাৰপ্ৰিটেশন যেটো বহুত ইম্পৰ্টেন্ট হয় এক্সামত আহিব পাৰে নাহিব পাৰে বিকজ ইটস নট ইন এনসিআৰটি নাই মানে তোমালোকৰ কোৰ্স কাৰিকুলামত নাই বাট ফৰ your entrances this is one of the important context yes sir let's see so you can see I'll be writing this as graphical right graphical representation graphical representation don't go with my handwriting my handwriting is the worst and only for this was handwriting I could not do many things which I planned. Okay, this words handwriting is one of a major factor. I mean, handwriting is a major factor in your success career. Okay. Anyways, let's see. I got to sound the many to one আৰু 1 to 1 আমি কথাটো অলপ চাই লওঁ ইয়াৰ কিছুমান নাম আছে হা দেন ইনটু আৰু অনটু এই মেনি টু ওৱানৰ কোনো ধৰণৰ স্বপ্ন নাম নাই বা কোনো ধৰণৰ নিকনেম নাই বুলি মই ক'ব পাৰোঁ 1 to 1 or eta name ase mane 1 to 1 ami eneke nokole air standard name eta ase aro he standard name to hoise injective etu more etu কাৰণ exam ot সাধাৰণতে injective বুলি কয় student বহুত confusion লাগে ন so সাধাৰণতে exam ot injective বুলি কয় aro into কোনো ধৰণৰ এনেকুৱা নাম নাই কিন্তু on to এটা নাম আছে on to নামটো আমি কওঁ subjective বুজিছে subjective so আমি গম পালো যে 1 or another নাম হৈছে injective function ঠিক আছে আৰু on to another নাম হৈছে surjective function so 1 to 1 কি হয় injective আৰু on to হৈছে surjective so এটা পৰা মই injective বা surjective বুলি কম because injective আৰু surjective বুলি ক'লে standard আৰু মত আৰু secondary তোমালোকৰ বিভাগ হৈ যাব okay so yes now let us go to the graph তেনেকুৱা মই এটা গ্ৰাফ দিয়া আছে আৰু সেই গ্ৰাফটো অনটো হয় নে ইনটু হয় আমি কেনেকে গম পাম বা সেই গ্ৰাফটো 1 to 1 হয় নে মেনি টু 1 হয় আমি কেনেকে গম পাম ৰাইট এটা চাবা প্ৰথমতে মই চাও সাবজেক্টিভৰ কাৰণে ফাৰ্স্ট অফ অল let me check for subject right so সেই ফাংশনৰ গ্ৰাফটো যে সাবজেক্টিভ হ'ব সেই ফাংশনৰ গ্ৰাফটো যে সাবজেক্টিভ হ'ব বা অনটো হ'ব মই কেনেকে গম পাম সো অনটো মানে কি আছিল যে বিটকা প্ৰত্যেকটো এলিমেন্ট মানে সেকেন্ড সেটৰ প্ৰত্যেকটো এলিমেন্ট কি কৰিব সম্বন্ধ কৰিব suppose তোমাৰ এটা গ্ৰাফ দিয়া আছে don't go with the graphs drawing okay just try to understand the concept x and y okay so let me draw the graph we were discussing surjective right so surjective কাৰণে গ্ৰাফটো কেনেকুৱা হ'ব লাগিব আৰু যদি মোক কোনবা এটা গ্ৰাফ দি থৈ দিয়া আৰু যদি খুদে যে এইটো সাবজেক্টিভ হয় নে নহয় মই কেনেকৈ গম পাম very simple এই গ্ৰাফটোত মই কি কৰিম মই x ৰ প্যাৰেলাল কৰি এটা লাইন ড্ৰ কৰিম আগতে ফাংশন বুলি চেক কৰিবলৈ যাওঁতে আমি y প্যাৰেলাল ড্ৰ কৰিছিলো এতিয়া আমি x ৰ প্যাৰেলাল ড্ৰ প্ৰথম কথা তুমি প্ৰথম কথা ই যদি অনটো হ'ব লগিয়া হয় ই obviously ফাংশন হ'বই লাগিব তাৰ মানে আমি যদি ইয়াত x y প্যাৰেলাল ড্ৰ কৰি পেলাই চাও তেতিয়া কি এটা পইণ্টৰে কাটিব তাৰ মানে ফাংশনৰ যে ৰুল আছিল সেই ৰুলটো এটো কাটিব তুমি যদি চাও বিচাৰিছা তুমি চাব পাৰা এটো ফাংশন হয় নহয় ইউজিং দ্যাট পাৰ্টিকুলাৰ ৰুল which I taught you ঠিক আছে মই জানো এটা ফাংশন হয় বুলি সো মই যে জানো ফাংশন হয় বুলি মই চাম ই অনটো হয় নহয় সো অনটো হয় নে নহয় চেক কৰিব কাৰণে কি কৰিব লাগিব তুমি y equal to a লাইন খনক গ্ৰাফ কৰিব লাগিব y equal to তুমি a ধৰা বা b ধৰা মই a ধৰিছো সো let it this be a so y equals to a মানে কি যে x ৰ প্যাৰেলাল কৰি পেলাই মই এটা লাইন ড্ৰ কৰিম মানে so suppose কিমান খিনি a হৈছে so মই suppose এটা লাইন ড্ৰ কৰিছো x ৰ প্যাৰেলাল কৰিছো এটো স্ট্ৰেট লাইন হোৱা নাই তথাপি তোমাকে ভাবা কনসিডাৰ কৰা আৰু এটো তোমাৰকৰ y equals to a হয় so y equals to মানে কি y constant so line is parallel to the x axis so a যে লাইনডাল যে মই ড্ৰ কৰিলো a লাইনডালে যদি
গ্ৰাফ ডালক at least 1 point কি point at least 1 মানে কি এটা বা এটাতকৈ বেছি সো কি কত ইয়াত তিনটা পইণ্ট কাটিছে ইয়াত এটা কাটিছে ইয়াত এটা কাটিছে ইয়াত কাটিছে গ্ৰাফ a x y equal to a নামৰ লাইন ডালে গ্ৰাফ ডালক at least 1 মানে এটা বা এটাতকৈ বেছি বিন্দু যদি কটাকটি কৰে আমি গম পাই যাম যে ই অন্ত কিন্তু যদি কটাকটিয়ে নকৰে তাৰ মানে ই অন্ত নহয় so y equal to a নামৰ লাইন ডালে যদি গ্ৰাফ ডালক যেটা গ্ৰাফ আমাক দিয়া আছে যিকোনো এটা পইণ্ট বা তাতকৈ বেছি মানে at least 1 পইণ্টত যদি কটাকটি কৰে আমি গম পাম যে কি অন্ত হয় আদাৰৱাইজ কি অন্ত নহয় কি হ'ব ইনটু otherwise কি হ'ব অন্ত নহয় কি হ'ব into so this is what is surjective now coming to injective function so this is y this is x again this is y this is দুটা example আমি চাম so আমি চাম যে to injective হয় না নহয় মানে injective মানে কি আছে 1 to 1 হয় না so rule to একেটাই খালি অকমান বেলেগ ইয়াতো আমি y equals to a ইয়াতো আমি y equals to a নামৰ এডাল লাইন ড্ৰ কৰিম এটো যেনিবা তোমাৰ y equals to f of x হয় so মই y equals to a নামৰ এডাল লাইন ড্ৰ কৰিছো so এডাল যেনিবা তোমালোকৰ y equals to a so এডাল কি y equals to a ঠিক আছে বলে কোন so a যে y equals to a এই y equals to a গ্ৰাফ ডালক কত কাটিছে গ্ৰাফ ডালক কত কাটিছে দুটা পইণ্টত কাটিছে y equals to a এই গ্ৰাফ ডালক দুটা পইণ্টত কাটিছে কত কাটিছে দুটা পইণ্টত কাটিছে তাৰ মানে ইয়াৰ কোঅৰ্ডিনেটটো কি হ'ব ইয়াৰ কোঅৰ্ডিনেট হ'ব যেনিবা ইয়াৰ কাৰণে x টো যেনিবা মই x1 ধৰিছো সো x1, a আৰু ইয়াৰ কাৰণে কোঅৰ্ডিনেটটো কি হ'ব যেনিবা মই x ধৰিছো x2, a কাৰণ y টো কনস্ট্যান্ট ন y টো কনস্ট্যান্ট সো ইয়াত আমি কি পাইছো y টো আমি একে পাম খালি x ৰ মান ডিফাৰেন্ট পালো সো আমি কি পালো x1, a আৰু এটা পালো মই x2, a তাৰ মানে গ্ৰাফ ডালৰ আমি দুটা পইণ্ট পালো এটা পইণ্ট হৈছে x1, a এটা হৈছে x2, কিন্তু আমি জানো যে 1 1 হলে কি হ'ব লাগিব এটাৰ লগত এটা সম্বন্ধ এটাৰ লগত এটা কিন্তু ইয়াত কি হৈছে ইয়াত দেখোন তুমি x1 ও a লগত সম্বন্ধ কৰিছে x2 ও দেখোন a লগত সম্বন্ধ কৰিছে ইয়াত দেখোন x1 ও a লগত সম্বন্ধ কৰিছে x2 ও a লগত সম্বন্ধ কৰিছে সো ই কি নহয় ই অন্ত নহয় তাৰ মানে y equal to a নামৰ গ্ৰাফ ডালে যদি y equal to a নামৰ গ্ৰাফ মানে কি y equal to a নামৰ লাইন ডালে যদি গ্ৰাফ ডালক এটাতকৈ বেছি পইণ্টত কটাকটি কৰে তেতিয়াহলে কি অন্ত নহয় সো দিস ইজ নট অন্ত কিন্তু y equal to a নামৰ গ্ৰাফ ডালে যদি কেৱল এটা পইণ্ট মানে at most 1 কেৱল এটা পইণ্টত কটাকটি কৰিবই at most 1 পইণ্টত কটাকটি কৰে this is y equals to a this is y equals to f of x এই গ্ৰাফ ডাল হৈছে y equals to f of x লাইন ডাল হৈছে y equal to a সো এই গ্ৰাফ ডালক যদি এই যে গ্ৰাফ ডাল মাকিছো এই গ্ৰাফ ডালক যদি y equals to a যিকোনো এটা পইণ্টতে কটাকটি কৰে y equals to a যদি কেৱল এটা পইণ্টতে কটাকটি কৰে এটা কি সৰি এটো মই অনটো লিখিলো ন সো ইট শুড বি 1 to 1 that's okay not এটো তোমাৰ not 1 right এটো কি হ'ব তোমাৰ এটো তোমাৰ তেতিয়াহলে 1 to 1 বুজি পাইছানে সো যদিহে y equals to a নামৰ গ্ৰাফ ডালে মানে লাইন ডালে যদি গ্ৰাফ ডালক কেৱল এটা পইণ্টতে কটাকটি কৰে তেতিয়া 1 1 হ'ব আৰু এটাতকৈ বেছি পইণ্টত কটাকটি কৰিলে কি তোমাৰ 1 to 1 নহয় মানে ইনজেক্টিভ নহয় so this is a very important concept you should know so আমি গম পালো যে সাবজেক্টিভ কেতিয়া হয় আৰু ইনজেক্টিভ কি হয় সাবজেক্টিভ মানে y equals to a এটাতকৈ বেছি বিন্দুত কটাকটি কৰিব লাগিব মানে at least one এটাতকৈ বেছি বিন্দুত কটাকটি কৰিব লাগিব আৰু 1 to 1 মানে কি যিকোনো y equals to a কেৱল এটা পইণ্টতহে কটাকটি কৰিব পাৰিব y equals to a মানে কি যিকোনো এটা পইণ্টত কটাকটি কৰিব তোমালোকে এটা কথা খেলিমেলি নকৰিবা many to 1 আৰু 1 1
এহেঁত দুটা হৈছে এটা টাইপ অফ ফাংচন আৰু অন টু আৰু ইন টু এহেঁত দুটা হৈছে এটা টাইপ অফ ফাংচন তোমালোকে হয়তো ভাবি আছা যে যদি এটা ফাংচন অন টু হয় সি ইনটু হ'ব পাৰিব নে নোৱাৰে এটা ফাংচন অনটো হলে সি ইনটু হ'ব নোৱাৰে কিন্তু এটা ফাংচন অনটো হলে সি কিন্তু মেনি টু ওৱান বা ওৱান টু ওৱান হ'ব পাৰিব তাৰমানে এইটো হৈছে টাইপ নাম্বাৰ 1 টাইপ নাম্বাৰ 1 ত দুটা টাইপ আছে আৰু এইটো হৈছে টাইপ নাম্বাৰ 2 টাইপ নাম্বাৰ 2 টো দুটা টাইপ আছে সো এইটো বেলেগ বস্তু এইটো বেলেগ বস্তু এই চাৰিটা তোমালোকে খেলিমেলি নকৰিবা মেনি টু ওৱান হলে সি আকৌ ওৱান টু ওৱান হ'ব নোৱাৰে মানে এটা ফাংচন যদি মেনি টু ওৱান হয় সি আকৌ ওৱান টু ওৱান হ'ব নোৱাৰে কিন্তু এটা ফাংচন যদি মেনি টু ওৱান হয় সি কিন্তু অন টু পইণ্ট হ'ব পাৰিব একে ধৰণে এটা ফাংচন যদি ওৱান টু ওৱান হয় সি মেনি টু ওৱান হ'ব নোৱাৰে সি কিন্তু অন টু বা ইনটু হ'ব পাৰিব সো আমি এহেঁত দুটাক বেলেগকে চাম আৰু আমি এহেঁত দুটাক বেলেগকে চাম সেইকাৰণে এটা বস্তু সদায় মনত ৰাখিবা যে এটা ফাংচন যদি ওৱান টু ওৱান হয় এটা ফাংচন যদি ওৱান টু ওৱান হয় সি কেতিয়াবা তোমাৰ কি হয় ওৱান অন টু হয় এটা ফাংচন যদি তোমাৰ ওৱান টু ওৱান হয় সি কেতিয়াবা অন টু হয় সো এটা ফাংচন ওৱান টু ওৱান লগতে যদি সি অন টু হয় এনেকুৱা ফাংচন আমি কি বুলি কওঁ বাইজেক্টিভ বুলি কওঁ এনেকুৱা ফাংচন আমি বাইজেক্টিভ ফাংচন So this is a very important thing you should understand. But it's আমি শিকিম বাইজেক্টিভ মানে কি হয় খালি মনত ৰাখিলে এটা বস্তু মনত ৰাখিবা যে অন টু আৰু ইন টু আমি বেলেগকে চাম এহঁতৰ গ্ৰুপটো বেলেগ আৰু মেনি টু ওৱান আৰু ওৱান টু গ্ৰুপটো বেলেগ সো মেনি টু ওৱান হলে কি অন টু বা ইন টু হ'ব পাৰিব কিন্তু ওৱান টু ওৱান হ'ব নোৱাৰে একে ধৰণে ওৱান টু ওৱান হলে কি মেনি টু ওৱান হ'ব নোৱাৰে কিন্তু অন টু ইন টু হ'ব পাৰিব মানে গ্ৰুপটো বেলেগ বেলেগ ৰাইট সো মেনি টু ওৱান আৰু ওৱান টু ওৱানৰ এটা গ্ৰুপ অন টু আৰু ইন টু গ্ৰুপৰ এটা গ্ৰুপ সো আমি বেলেগ বেলেগকে চাম কি মেনি টু ওৱান বা ওৱান ওৱান হয়নে নহয় আৰু এইপিনৰ পৰা অন টু বা ইনটু হয় নহয় সো তোমালোকে বস্তু খেলিমেলি নকৰিবা যদি ভাবিছে ইনটু হলে আকৌ মেনি টু কেনেকে হ'ব পাৰে ইনটু হলেও ওৱান টু হ'ব পাৰে একো ডাঙৰ কথা নহয় খালি আমি চাব লাগিব হয় নহয় কিন্তু বস্তুটো মানে বেলেগ বেলেগ মেনি টু ওৱান টু ওৱানৰ এইটো হৈছে এটা গ্ৰুপ অন টু আৰু ইনটু হৈছে তোমালোকৰ এটা গ্ৰুপ সো টাইপ 1 টাইপ ঠিক আছে সো আৰু এটা ফাংচন যদি ওৱান ওৱান আৰু অন টু হয় তাক আমি বাইজেক্টিভ বুলি কওঁ পিছত আমি চাম বাৰু সো আজি what is the most important thing you should understand মানে for today this graph surjective injective or graph খিনি আৰু এটা concept খিনি যে what is on one function what is on two function that graphs are important for you today okay so with this we end up okay thank you